এতিয়া কেইটামান নতুন খবৰ, পুৰণি তথ্য পুৰণি খবৰ, কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহুতে মোক এইকেইটা দিন সুধি আছে যে ADREৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায়, তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম। আৰু এই সমগ্ৰ ব্যৱস্থা আমি 1 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ 4ৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু 1 মাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে, তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। মোক আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে PGT আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব? আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম। 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যিসকলৰ ডকুমেণ্টছ জেনুইন হ'ব, তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম। অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব? উত্তৰ 5 জুন তাৰিখে দিব।